হয় অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি আমি চুতীয়া জাতি যুৱ সন্মিলন অসম কেন্দ্ৰীয় সমিতিয়ে গুৱাহাটী চচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী স্থলীৰ পৰাই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে তেখেতসকলে অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জাতিৰ লগতে অসমৰ 6 জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। কিয়নো আমি দেখি আহিছোঁ যে প্ৰত্যেকটো নিৰ্বাচনৰ আগে আগে এটা নিৰ্বাচনী ললিপপ হিচাপে প্ৰত্যেকখন চৰকাৰে বিগত চৰকাৰসমূহে আমাৰ চুতীয়া জনগোষ্ঠীৰ ন্যায্য দাবীটোক লৈ হেতালি খেলি আহিছে আৰু বিশেষকৈ 2014 চনৰ কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ প্ৰাক মুহূৰ্তত অসমলৈ অহা সেই সময়ৰ প্ৰক্ষেপিত প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমাক শাসনৰ গাদীত বহুৱাৰ 6 মাহৰ পাছতে আমি চুতীয়া জনগোষ্ঠীকে মুখ্য কৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। কিন্তু সেই কথা এতিয়া কি হ'ল, সেয়া আচলতে আমি দেখা পাইছোঁ সেয়া যে কথাৰ ফুলজাৰি আছিল বা সেয়া আমাক যে প্ৰতাৰণা কৰাৰ এটা কৌশল আছিল, সেইটো ইতিমধ্যে আমি নিশ্চিত হৈ পৰিছে। গতিকে আমি এই অৱস্থানস্থলীৰ পৰাই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে অহা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই চুতীয়া জাতিক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। ইয়াৰ অন্যথা আমি অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত চুতীয়াসকলে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক আমি প্ৰথমৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছোঁ আৰু আমি ভাবোঁ যে চুতীয়া জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ জৰিয়তে অসমীয়া জাতিটোক ৰক্ষা কৰিব পৰা যাব। কেনেকৈ যে আমি সকলোৱে জানো যে অসমৰ 6 জনগোষ্ঠীৰ লোকক যদি জনজাতিকৰণ প্ৰদান কৰে তেতিয়াহ'লে অসমৰ জনসংখ্যাৰ সিংহভাগ লোক জনজাতি লোক হিচাপে পৰিগণিত হ'ব আৰু তাৰ সমান্তৰালভাৱে অসমৰ যিবিলাক ৰাজনৈতিক অধিকাৰ, অসমৰ যিটো ভূমি অধিকাৰ, অসমৰ সাংস্কৃতিক অধিকাৰ, এইবিলাকৰ ক্ষেত্ৰত যি ৰিজাৰ্ভেশ্যন হ'ব তাৰ জৰিয়তে আমি বাহিৰৰ যিবিলাক শক্তিৰ সৈতে আমি যুঁজ কৰিব লগা হৈছে, সেয়া অনুপ্ৰৱেশকাৰী হওক বা বহিৰাগত শক্তি হওক, সেই আটাইবিলাক শক্তিয়ে অসমৰ ৰাজনৈতিক অধিকাৰ, সামাজিক সাংস্কৃতিক ভূমি অধিকাৰৰ পৰা বঞ্চিত হ'ব, তাৰ লগে লগে অসমীয়া জাতিটো সুৰক্ষিত হ'ব। গতিকে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ যে আপুনি এই যুক্তিসংগত কথা বতৰাবিলাক ভিতৰৰ পৰা অনুধাৱন কৰক আৰু প্ৰকৃততে যদি আপুনি অসমীয়া জাতিৰ নায়ক হ'ব বিচাৰিছে আৰু অসমীয়া জাতিটোক যদি বচাব বিচাৰিছে তেতিয়াহ'লে কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় নেতৃত্বক আপুনি এই কথাটো প্ৰতীয়মান যাওক যে অসমীয়া জাতিটো ৰক্ষা কৰিবলৈ হ'লে 6 জনজাতিক জনজাতিকৰণৰ বিষয়টো কিমান গুৰুত্বপূৰ্ণ। গতিকে আজি প্ৰতিগৰাকী চুতীয়া জনগোষ্ঠীৰ লোকে অনুধাৱন কৰে যে চুতীয়া জনগোষ্ঠীৰ যদি অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, ভাষিক আৰু ভূমি সকলো দিশৰ পৰা যদি সুৰক্ষিত হ'বলৈ হয় তেতিয়াহ'লে জনজাতিকৰণৰ কোনো বিকল্প নাই। সেয়েহে আমি জনজাতিকৰণৰ জৰিয়তে নিজৰ জনগোষ্ঠীটোৰ লগতে অসমীয়া জাতিক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যিধৰণে চুতীয়া জনগোষ্ঠীৰ লোকসকল ওলাই আহিছে সেই দাবীৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু এই বিষয়টো অনুধাৱন কৰি কেন্দ্ৰীয় নেতৃত্বৰ পৰা জনজাতিকৰণ আজৰিনৰ ক্ষেত্ৰত চৰকাৰখনে বাধা হিচাপে নাথাকি সহযোগিতা প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ কেৱল ইলেকশ্যনৰ আগত ডিঙিত গামোচা লৈ ফুটা নুফুটা মাতে জয় অসম বুলি ক'লে অসমীয়া জাতিক ভাল পোৱা নুবুজায়। অসমীয়া জাতিক যদি ভাল পায় তেতিয়াহ'লে জনজাতিকৰণৰ বিষয়টো গুৰুত্ব প্ৰদান কৰক আৰু অসমৰ নিৰ্বাচনৰ আগত আপুনি কোৱাৰ ধৰণে 6 জনগোষ্ঠী, চুতীয়া জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে আপুনি বাস্তৱসন্মত, ন্যায়সংগত, সংবিধানগত আৰু আইনসংগত ব্যৱস্থা গ্ৰহণ কৰক।